মণিবর কোন কোন তুমি সুন্দর কুমার? মণিবর মই জনাতে রেখি মুনি কোনে জপ করিয়ে আনোর কথা সকলো জানিব পাৰে তথাপি শুনক মই ৰজা কৰ্ণ দত্তৰ পুত্ৰ নাম মোৰ ধ্ৰুমাক্ষ আৰু অলপ আগতে আহাৰ বিচাৰি মন্দিবৰ আহিছে। মই মন্দিবৰৰ আগত সকলো কথা বিৱৰি কৈছো। এয়া দেৱতাক উদ্দেশ্য কৰা কাৰ্য, গতিকে নৈবেদ্য প্ৰথমে দেৱতাকেই অৰ্পণ কৰিব লাগিব। নাই নহয়, এই কথা কেতিয়াও হ'ব নোৱাৰে। অহৰি দেৱতাৰ কাৰণে সাঁচি ৰাখি আমাক কি মৰিবলৈ দিবা? অবুজ নহবা কুমাৰ, তুমি যজ্ঞৰ শেষলৈ অপেক্ষা কৰা। দেৱতাক নৈবেদ্য অৰ্পণ কৰাৰ পাছত যি অৱশিষ্ট থাকিব সেয়া তোমাকেই দিয়া হ'ব। ৰাজপুত্ৰক যজ্ঞৰ অৱশিষ্ট খুৱাবলৈ যোৱাটো আপোনাৰ উচিত নহয়, কাৰণ ৰজা দেশৰ গৰাকী, গতিকে ৰজাই সকলোতে অগ্ৰভাগ পাব লাগে। মোক যজ্ঞৰ নৈবেদ্য দিয়ক মণিবৰ। দৈবক অতিক্রম করার ক্ষমতা রজার না থাকে। রাজপুত্র হলেও তবে নহুয়া দেবতা, গতিকে তুমি যজ্ঞৰ শেষলৈ অপেক্ষা কৰিবই লাগিব। আৰু এই আমার এক সিদ্ধান্ত। এই ধূম্রাক্ষ নহয় সন্তুষ্ট, কারণ এই যজ্ঞ ভূমি আমার রাজ্যের ভিতর, গতিকে ইয়ার সকলো কাৰ্য ৰাজসাদেশ মতে হ'ব লাগিব। এই মোৰ সিদ্ধান্ত। দৈব আর দেখার তুলনাত রাজাদেশ অতি তুচ্ছ, গতিকে তোমাৰ সিদ্ধান্তক মই মানি ল'ব নোৱাৰিম। তুমি এতিয়াই এই মুহূৰ্ততে মোৰ আশ্ৰমৰ পৰা যাব পাৰা। যজ্ঞৰ নৈবেদ্য নোলোৱাকৈ এই স্থানৰ পৰা মই নগৰ প্ৰতিজ্ঞাকে যজ্ঞ ভস্ত কৰি হলেও মোৰ ইচ্ছা মই পূৰণ কৰিম। মোৰ সুপ্ত শক্তিক তুমি জাগ্ৰত কৰি নচলিবা। ইয়াৰ পৰিণাম তুমি আজীৱন ভোগিব লাগিব। এই হোক, খন্তেক অপেক্ষা করা। খন্তেক অপেক্ষা করা।